হৈছে গম পাইছেনে এতিয়া তেওঁ যিখন সিনেমা আহিছে মানে পৰৱৰ্তী যিখন সিনেমা আহিব সেই সিনেমাখনত মানে মোক অকনমান সুযোগ দিছে গতিকে মোৰ মনটো বহুত ভাল লাগিছে আৰু নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আপোনালোকৰ সকলো ভালে কুশলে আছেনে আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছো আৰু আজি আপোনালোকক মই এটা ডাঙৰ খবৰ দিবলৈ ওলাইছো যেহেতুকে মোৰ ৰাতিপুৱাৰ পৰা মনটো বহুত ভাল লাগি আছে ৰাতিপুৱাৰ পৰা মানে ৰাতি ফোন আহিছে 10:30 বজাত ৰাতি ফোন আহিছে আৰু সেই সময়ত মই পাকঘৰত আছিলো তাৰ পাছতে মানে ভালকে খবৰটো পাইছো ৰাতিপুৱা মানে এতিয়া আৰু ৰাতিপুৱা এতিয়া আপোনালোকৰ ভিডিওটো দিছো মানে অকনমান আগত মানে আধা ঘণ্টাৰ আগত খবৰটো পাইছো ফাইনেল খবৰটো তাৰ পাছতে মোৰ মনটো বহুত ভাল লাগিছে সেয়ে ভাবিছো আপোনালোককো মই কথাটো জনাও আৰু আপোনালোকে বাৰু কেতিয়াবা ভাবিছিলেনে যে মই আপোনালোকৰ ওচৰলে এনেকে ভিডিও আনিম বুলি বা মোৰ নিচিনা এগৰাকী কল্পনা ৰাজবংশীক মানে মই কল্পনা ৰাজবংশীক আপোনালোকে কেতিয়াবা চিনি পাম বুলি ভাবিছিলে জানো হয় না নহয় আৰু মই কেতিয়াও ভাবা নাছিলো মই যে ইউটিউব চেনেল খুলি আপোনালোকৰ মাজত ইমান মৰম বুটলিবলৈ সক্ষম হ'ম একেবাৰে মই হয়তো কল্পনাৰো অতীত আছিলে এতিয়া কথাটো হৈছে ইতিমধ্যে চাগে আপোনালোকে গমে পাইছে মই ভিডিওটো কিহৰ ওপৰত বনাইছো আজি ভিডিও বুলি নহয় মানে মনটো উগুল থুগুল লাগি আছে একেবাৰে উগুল থুগুল লাগি আছে মানে মই কেনেকে কওঁ কি কওঁ হেহে ভাবিছো গুটে কাম বনখিনি সামৰি পটাপট আহিছো আপোনালোকক কওঁ বুলি আৰু আজিকালি এনেকে মানে ফোনটো লৈ পেলাই কথা কোৱাতকে এনেকে ষ্টেনত থৈ পেলাই কথা কলে মই বেছি ভাল পাওঁ আৰু কামো কৰি আছো দেই মানে প্ৰথম কথাটো হৈছে নমস্কাৰ এতিয়া আপোনালোকক কথাটো ক'বলৈ ওলাইছো প্ৰথমতে বাৰু ভালকে হাঁহি মাতি বাৰু খবৰটো দিব লাগিব ন আপোনালোকক যেহেতুকে ইমান এটা ভাল খবৰ আছে কথাটো হৈছে মই আপোনালোকলে কালি ভিডিওটো আগবঢ়াইছো বা পৰহি দিনাখনো আগবঢ়াইছো মই যিখিনি কথা আপোনালোকক কৈছো ভিডিও বুলিনো কি একো দেখাব পৰা নাই খালি মোৰ মনৰ কথাখিনি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছো তাতে কিছু মানে ভাল পাইছে কিছু মানে বেয়া পাইছে আৰু হেতু স্বাভাৱিক বাৰু কিন্তু মই এটা কথাই কৈছো ভিডিওসমূহ দিয়াৰ পাছত মই কৈছো যে মই কাৰো হৈ কোৱা নাই উকালতি কৰা নাই মই উভয় পক্ষ হৈ পেলাই ভিডিওটো দিছিলো আৰু সেই ভিডিওটোত আপোনালোকে বহুত সহাৰি জনাইছে আৰু ভাল বেয়া থাকিবই হয় সকলোৱে যে মোক ভাল পাব বা সকলোৱে যে মোৰ কথাখিনি সমৰ্থন কৰিব হেতু মই বিচৰা নাইকিয়া সকলোৱে নিজৰ নিজৰ এটা মত প্ৰকাশ কৰিব পৰা এখন প্লেটফৰ্ম পাইছে ইউটিউব বা ফেসবুক বা যিকোনো মানে সোশ্যাল মাধ্যমৰ যোগেদি আৰু এতিয়া মই কথাটো কৈছো আৰু মুকু তেনেকে বহুতে চিনি পাইছে যেহেতুকে মই আপোনালোকৰ মাজলৈ মানে ভুলে শুদ্ধ ভিডিওসমূহ আগবঢ়াই থাকো কথা কোৱাত বহুত বিসংগতি হ'ব পাৰে ন মই তেনেকে আগবঢ়াই থাকো আৰু তাৰ ভিতৰতে বহুতে মোক তেনেকে চিনাকি হৈ গৈছে মোক চিনি পায় আৰু তেনেকে চিনি পাওঁতে যেহেতুকে মই ইনষ্টাগ্ৰামতো তেনেকে ৰীল বিলাক দি থাকো পাৰোনো আৰু যি পাৰো আৰু তেনেকে দি থাকো সকলোৱে মোক আদৰি লৈছে আৰু এতিয়া মেইন কথাটো হৈছে যোৱাকালি যোনটো ভিডিও দিছিলো সেই ভিডিওটোত মোক বহুত কেইজনে কৈছে যে কৈ দিম আৰু আসল কথাটো বহুত কেইজনে কৈছে যে আপুনি জুবিন গাৰ্গ ডাঙৰীয়াক আপুনি তেওঁ ফলিয়া হৈ কথা কৈছে আসলতে মই তেওঁ ফলিয়া হৈ কথা কোৱা নাই তেওঁ কি আচৰণ কৰিছে হেয়াটো আপোনালোকে দেখিয়ে আছে হয় মই এটা কথাই কৈছো তেওঁ জানি কৰিছে নাজানি কৰিছে হেতু তেওঁ জানে এতিয়া মদ খোৱা মদ নোখোৱা তেওঁ ভালতো কথা কলে কিবা মদ খোৱা মানুহৰ নিচিনাকে কয় হনে নহয় তেওঁ কথাবিলাক কলে মানে মদ খাই থকা নিচিনাকে কয় আৰু হেকানে ধৰিব পৰা নাই কিয়া আৰু মই কৈছো যে জুবিন গাৰ্গ ভাল বুলি মই কোৱা নাই তেওঁ এজন ভাল গায়ক বুলি কৈছিলো জুবিন গাৰ্গ এজন গায়ক আৰু আমাৰ মাজৰ পৰা যোনজন এতিয়া ৰাজীৱ খদিয়া আমাৰ মাজৰ পৰা তেওঁ নামটো লৈ থাকিবলৈ বাৰে বাৰে ভাল নালাগে বাৰু যেহেতুকে তেওঁ বৈকুণ্ঠগামী হ'ল আৰু যিজন আমাৰ মাজৰ পৰা হেৰাই গ'ল তেখেত হৈছে শিল্পী আৰু তেখেত শিল্পী হেতু সকলোৱে জানে আৰু এইজন হৈছে উশৃংখল গায়ক বুলি সকলোৱে কৈছে আৰু তেওঁ আজি কেবাটাও ভিডিও চালো কিন্তু ভাল কাম কৰাটো ভাল কাম কথাটো কবই লাগিব মোৰ লগত যিখিনি হৈছে মোৰ লগত যিখিনি পাইছো মই সেইখিনিটো কবই লাগিব সেইখিনিটো মই নই কৰিব নোৱাৰো সেইকাৰণে আপোনালোকৰ মাজত কৈছো মইতো একদম আপোনালোকক লিখিতভাৱে দিয়া নাই যে তেওঁ একদম ভালেই বুলি কৈছো নেকি মই তেওঁ ব্যৱহাৰ ভাল বুলি মই তেনেকে কৈছো নেকি যে মানুহক বেয়াকে কোৱাতকে ভালকে কথা কৈও তেনেকে কব পাৰি ভালকে কথা কৈও বুজাব পাৰি মই হেখা কৈছো কিন্তু এতিয়া কথাটো হৈছে মই যেহেতুকে এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া হৈ পেলাই ভিডিও বনালো আৰু তেওঁ হেতু দৃষ্টিগোচৰ হ'ল তেওঁ চকুত পৰিলে এতিয়া কি হৈছে গম পাইছেনে এতিয়া তেওঁ যিখন সিনেমা আহিছে মানে পৰৱৰ্তী যিখন সিনেমা আহিব সেই সিনেমাখনত মানে মোক অকনমান সুযোগ দিছে গতিকে মোৰ মনটো বহুত ভাল লাগিছে আৰু সেই সুযোগটো কৰ পৰা দিছে গম পাইছেনে মোৰ যোৱাকালি যোনটো ভিডিও মই তেওঁক লৈ বনাইছিলো সেই ভিডিওটো তেওঁ ভালকে চালে চাই পেলাই কৈছে নাই এই মানুহগৰাকীক মই মোৰ পৰৱৰ্তী সিনেমাত ল'ব লাগিব আৰু তেখেতৰ লগত মই কথাও পাতিলো
আৰু সেই ভিডিঅ'টো বনোৱাৰ বাবদ তেওঁ মোক কিন্তু মাননি এটা দিছে দেই মই হেতু আপোনালোকক কৈছো তেওঁ মোক মাননি তেওঁ মোক পইচা দিছে সেইকাৰণেহে মই কৰিছো ভিডিঅ'টো তেওঁ হৈ পেলাই নহলেনো কিয় কৰিম বাৰু আজিকালি কোনে তেনেকে বিনা স্বাৰ্থত কাৰোবাৰ হৈ তেনেকে ভিডিঅ' বনায় হয়নে নহয় হেতু উদাহৰণটো আপোনালোকে আছে কাৰণ আপোনালোকে মোক কৈছে যে সেই ভিডিঅ'টো বনোৱাৰ বাবদ আপুনি কিমান লৈছে গতিকে মই তেওঁলোকক প্ৰত্যুত্তৰ দিছো ঠিক আছে মই পইচা লৈছো বুলি তোমালোকে যেতিয়া কৈছা কাৰণ তোমালোকে চাগে আগতে এনেকে লৈ থোৱা সেইকাৰণেহে মোক তেনেকে কৈছা মই যদি সঁচা কথাটো কলেও পইচা লওঁ মিছা কথাটো কলেও পইচা লওঁ মিছা কথা বাও নকয় কিবা এটা কলে খালি পইচা দিয়া এতিয়া মই বেলেগক সহায় কৰাৰ ভিডিঅ'টো যদি দিওঁ তেতিয়া কয় এইজনী একে এনেখন সহায় কৰিছে হেতু দেখাইছে আকৌ নেদেখাই পেলাই যদি কিবা এটা সহায় কৰো হেতু কবই তই কিবা দিছিলি নেকি তই ক'ত প্ৰমাণ আছে দিয়া গতিকে কোনফালে মৰিব সেইকাৰণে আপোনালোকক মই কথা কেইটা কৈছো যে মোক বহুতে কৈছে মানে সেইখিনি মানে বাহিৰা মানুহৰ কথা কৈছো একাখৰীয়া কৰি থৈছো কিন্তু উত্তৰটো দিব লাগিব যে মোক জুবিন গাৰ্গ ডাঙৰীয়াই এই ভিডিঅ'টো বাবদ পইচা দিছিলে আৰু এতিয়া মই কৈছে তই বোলে সিনেমাত চান্স পাবি নেকি তোক সিনেমাত সুমুৱাব নেকি সেইকাৰণে বোলে তেওঁ তই উকালতি কৰিছ আৰু তোৰ বোলে বুৱাৰী একো চাগে জুবিনৰ লগত বোলে সিনেমা কৰিবলৈ দিবি সেইকাৰণে বোলে বৰ ভাল ভাল কথা কৈছে মই কাৰো ভাল ভাল কথা কোৱা নাই যিটো সঁচা সেইটোৱে কৈছো প্ৰথমৰ পৰা মোৰ ভিডিঅ' যোন সকলে চাই তেখেতসকলে গম পায় মই সঁচাত সঁচা মিছাত মিছা লাগিলে মোৰ ঘৰৰ মানুহে হওক সেইখিনিকে কলো আৰু এতিয়া যে আপোনালোকক মই কথা কেইটা কৈছো যে মই সিনেমাত অভিনয় কৰিবলৈ সুযোগ পাইছো পাবও পাৰো কেতিয়াবা কপালখন কেতিয়াবা ফুলিবও পাৰে পাবও পাৰো কাৰণ আগতে কৰিছো ন সৰু সুৰাকে হলেওতো অকনমান অভিনয় কৰিব জানো সৰু সুৰাকে হলেওতো কিবা এটা আপোনালোকৰ ওচৰত কৰি আছো সেইটো টাইপতে কৰিমগৈ কেতিয়াবা সিনেমা এখন নিজে বনালেওতো কৰিব পাৰিম নিজে বনামগে সিনেমা কৈছে যে জুবিনৰ সিনেমাত বোলে অভিনয় কৰিবলৈ বোলে জুবিনৰ ফলিয়া হৈ ভিডিঅ' বনাইছো হয় বনাইছো লাষ্ট লাগিছে আমাৰ ভূপেন হাজৰিকা দেৱৰ গানসমূহ যেতিয়া আজি শুনিছো মানুহে মানুহৰ বাবে যদিহে অকনো নেভাবে ভাবিব কোনে নুকুৱা গতিকে আমাৰ এয়া কিবা এটা ভুল হৈ গ'ল ভুল হৈছে ডাঙৰ ভুল হৈছে ঠিক আছে মানি লৈছো জুবিন গাৰ্গ ডাঙৰীয়া বহুত ডাঙৰ ভুল কৰিছে আমাৰ অসমৰে তেওঁ নহয় জানো আমাৰ অসমৰ সম্পদ বুলি জানো তেওঁ যোনসকলে এতিয়া সমালোচনা কৰি আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ হৈ পেলাই তেওঁলোকে জানো আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক ওপৰলৈ উঠাই দিয়া নাছিলে গতিকে তেওঁলোকেওতো নামাব পাৰে এতিয়া অনুষ্ঠান বিলাকলে নামাতিলেই হ'ল তেওঁ কথা নুশুনিলেই হ'ল তেওঁক নাচালেই হ'ল সেইখিনি যদি আপোনালোকে বিচাৰিছে সেইখিনি আপোনালোকৰ হাততে আছে আপোনালোকে কৰি দিয়ক কৰি দেখাই দিয়ক তেওঁ কোনো এটা অনুষ্ঠানলৈ মাতিব নালাগে তেওঁক আপোনালোকে একো ক'বই নালাগে জুবিন গাৰ্গ বুলি মাতিবই নালাগে তেওঁক পাহৰি যাবলৈ চেষ্টা কৰক যদি আপোনালোকক ইমান ডাঙৰ ভুল কৰিছে গতিকে এয়া জানো চিঞৰি বাখৰি কিবা লাভ আছে গতিকে আপোনালোকে কৰি দেখাওক কামটো যে আমি বাতিল কৰিছো তেওঁ কোনো এটা অনুষ্ঠান কৰিব নালাগে কোনো এটা মানে ভাল কাম তেওঁ আমাৰ হৈ কৰি পোৱাই নাই সেইখিনি যদি আপোনালোকে মানিছে হওক আৰু আপোনালোকে এটোও কৈছে যে তেওঁ আমাৰ যোনজন ঢুকাই গ'ল আমাৰ মাজৰ পৰা গণশিল্পী মাটিৰ মানুহ যোনজন শিল্পী আমাৰ মাজৰ পৰা ঢুকাই গৈছে নাইকিয়া হৈ গৈছে আৰু তেওঁৰ ওপৰত ভিডিঅ' বনাবলৈ একদম মন যোৱা নাই সেইকাৰণে মই বেলেগ ভিডিঅ' দিছিলো অকনমান আগত যে যোনজন আমাৰ মাজৰ পৰা আমাৰ শিল্পীজন ঢুকাই গ'ল সেই শিল্পীজনৰ যোন ভাগ সমাধি ক্ষেত্ৰ সেই সমাধি ক্ষেত্ৰৰ ওচৰত গৈ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই মানে ক্ষমা খুজিব লাগিব তেতিয়াহে আমাৰ অসমৰ ৰাইজে বোলে তেওঁক মাফ কৰি দিব এইটো কম ডাঙৰ কথা নে বাৰু মানুহ মাতে ভুল হয় মানুহে ভুল নকৰিলে কোনে ভুল কৰিব ভুলটোতো মানুহৰ ভিতৰতে হয় আকৌতো মানুহে ক্ষমা কৰি দিব লাগিব হয় নে নহয় গতিকে কি কম নোৱাৰো কলে মানে কথাই অন্ত নহয় গতিকে একো নকওঁ আৰু মানে তেনেকে বেয়াকে ক'বলৈ ভালো নালাগে যিহেতুকে নিজৰ ব্যৱহাৰে নিজৰ পৰিচয় মানে বেয়াকে ক'লেই যে সকলোখিনি সমাধা হৈ যাব সেইটো কথা নহয় গতিকে বেয়াকে নকওঁ আপোনালোক সকলো জ্ঞানী গুণী ব্যক্তি আপোনালোকে জানে সেইকাৰণে ইমান সুন্দৰ সুন্দৰ কামখিনি আমাৰ অসমত হৈ আছে আৰু আমাৰ অসমখনৰ ভিতৰতে অসমীয়া খুলি কেকুৰাৰ দৰে খাই আছে গতিকে আৰু খাওক সেইখিনিকে কৈছো আৰু খালে আৰু ভিডিঅ' বনাম হয়নে আমি এটা টপিক পাওঁ ভিডিঅ' বনাবলৈ আমাক এটা টপিকহে লাগে ভিডিঅ' বনাবলৈ সকলোৱে কয় কিবা এটা মাত মাতিলে কয় তই এনে এটা টপিক পালি গতিকে হয় আপোনালোকে আৰু খুলি খাই থাকক অসমীয়াৰ ভিতৰত এতিয়া আকৌ মাফ খোজা ভিডিঅ' পাম নহয় সেইটো ওপৰতো ভিডিঅ' বনাম গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল কলো কথাখিনি কি কৈছো নাজানো মানে কৈ দিছো আৰু মানে আবেগত কৈছো আৰু কাৰো ওপৰত আক্ষেপ নাই নিজৰ ওপৰতে নিজে আক্ষেপ অসমীয়া কিয় হলো বুলি নিজৰ ওপৰতে নিজে মানে প্ৰশ্ন কৰিছো মই অসমীয়া হৈ কিয় জন্ম হলো সেইখিনিয়ে কথা কলো বাকি এতিয়া আকৌ এটা কৈছো আপোনালোকৰ শেষত আৰু এটা কথা কৈছো যে মোক জুবিন গাৰ্গ ডাঙৰীয়াই কালি ৰাতি যে ফোন কৰিছিলে যে তেখেতৰ সিনেমাত মোক অভিনয় কৰিবলৈ মাতিছে আৰু মোৰ লগতে বুৱাৰীজনীকো মাতিছে সেইকাৰণে মই মানে ভিডিঅ'টো বনোৱাৰ কাৰণেহে মোক মাতিছে হয়নে নহয় সেইটো আপোনালোকে কৈছে সেইকাৰণেহে মই এনেকৈ ভিডিঅ'টো বনাইছো আৰু কৈ থাকক আৰু ভিডিঅ' বনাই থাকিম
চিনেমাখন কৰিবলৈ হ'লে ঘৰতেই চিনেমা কৰি থাকিব পাৰোঁ দেখোন ঘৰতে চিনেমা কৰি থাকিব পাৰোঁ আমাক বেলেগ মানুহে চাব নালাগে নহয় আমি নিজে যেতিয়া বৃদ্ধ বয়সত বিচনাত পৰি থাকিম তেতিয়া আমাৰ চিনেমাখন আমিয়ে চাই থাকিব পাৰিম আমি কি চিনেমা কৰিছিলোঁ নিজৰ জীৱন কাহিনীটোক লৈ আমি ঘৰৰ ভিতৰতে চিনেমা বনাব পাৰোঁ বিশেষ একো নকওঁ ৰাখিছোঁ আপোনালোকৰ মাজৰ পৰা এতিয়া বিদায় লৈছোঁ আহি আছোঁ অকণমান দেৰিকৈ আপুনি নতুন এটা ভিডিঅ'ৰ সৈতে এতিয়া বাই বাই